আহিছে আৰু তাৰপিছত নাই কিছুদিনৰ পিছত ছোৱালীজনীক বান্ধিবলৈ ধৰিলে। মই বহুত দুৰ্বল হৈ পৰিছিলোঁ। তো তাকে দেখি মোৰ ঘৰৰ মানুহে আমাৰ কাষৰ হস্পিটেলখনত লৈ গৈছিলে। তেওঁলোকে মানে শুনি ভাল লাগিছে আৰু ডক্টৰ সঁচাকৈ মোৰ কাৰণে মই এটা অনুভৱ ক'ম ডক্টৰক লং বেক মেবি 10 years back 10-15 years back হস্পিটেল থাকিব লগা হয় কেতিয়াবা পেচেণ্ট হিচাপে কেতিয়াবা এটেণ্ডেণ্ট হিচাপে be among you wonderful people and the cause is really very noble cause and when I was a child of primary school I lost my that time cancer is like cancer has no answer people used to say like that মই ভাবিছিলোঁ যে মই কেতিয়াবা ডাঙৰ হ'লে ডক্টৰ হ'ম কাৰণ দেউতাৰ পেইনবোৰ দেখিছিলোঁ। এপ'ল' এক্সেল হস্পিটেলৰ এইটো এটা খুব গুৰুত্বপূৰ্ণ আৰু মহান উদ্যোগ বুলিয়ে ভাবোঁ কাৰণ কেঞ্চাৰ ছাৰ্ভাইভৰ যিসকল ৰোগী ইতিমধ্যে ভাল হৈ গৈছে তেওঁলোকৰ কিছুমান কাহিনী থাকে কাৰণ কেঞ্চাৰ ৰোগটোৰ সৈতে ৰোগীসকলে কিছু সংগ্ৰাম কৰিব লগা হয়, তেওঁলোকৰ কিছু সাহসৰ দৰকাৰ হয়। সেইখিনি অতিক্ৰমী ধুনীয়াকৈ যিসকল আৰোগ্য হৈ গৈছে তেওঁলোকৰ নিজৰ কাহিনীবোৰ কৈছে আৰু মই ভাবোঁ সেই কাহিনীবোৰে আনক উদ্দীপ্ত কৰিব, অনুপ্ৰেৰণা পাব আৰু যিসকলে সেই ষ্টৰি টেলিংটো তেওঁলোকে যে কাহিনীখন কেনেকৈ ক'ব সেইখিনি মেণ্টৰ কৰিবৰ কাৰণে মোক দিছিলে আৰু মই সেই কামটো কৰি খুব ভাল পাইছোঁ। খুব ধুনীয়াকৈ ৰোগীসকলে কৈছে কথাখিনি শুনি আনেও অনুপ্ৰেৰণা পাইছে। গতিকে সেইটো এটা খুব ভাল কাম, মানে সচেতনতা বাঢ়িছে ৰোগটো লৈ পেলাই যে কিছুমান সমাজত ভুল ধাৰণা আছে সেইবোৰ আঁতৰাব লাগে, চিকিৎসা বিজ্ঞানৰ সহায় ল'ব লাগে। কিছুমান যে অযথা কিছুমান মানে মানুহে ভুল ধাৰণা কিছুমান লৈ পেলাই চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ থাকে, আজিকালি কিছুমান ক্ষেত্ৰত এইবোৰ বাঢ়িছেহে। এইবোৰ আচলতে নহয়, বিজ্ঞানেই যে সত্য, ৰোগটো হ'লে চিকিৎসকৰ ওচৰলৈ সোনকালে আহিব লাগে, সেই এৱাৰনেছখিনি আচলতে সৃষ্টি কৰিবলৈ যিটো উদ্যোগ লৈছে সেইটো মই ভাল পাইছোঁ আৰু আহি ভাল লাগিছে। বৰ্তমান সময়ত বহুত তেনেকুৱা কেঞ্চাৰ মানে বৃদ্ধি গৈছে, কি কাৰণ বুলি ভাবে? আচলতে প্ৰকৃত কাৰণটো কোনেও হয়তো এতিয়ালৈকে ক'ব পৰা নাই। বহুতে ধাৰণা কিছুমান লয় যে উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ এইটো বস্তুৰ কাৰণে হৈছে, এইটো বস্তুৰ কাৰণে হৈছে, এনেকৈ কৈছে, কিন্তু সেইটো সম্পূৰ্ণ 100% বিজ্ঞানসন্মত গৱেষণা বুলি আমি নাভাবোঁ। কিন্তু ৰোগটো যে ভাল হ'ব পাৰে, আগতে আছিলে কি যে কেঞ্চাৰ হেজ ন' আনচাৰ এনেকৈ কৈছিল মানুহে, কিন্তু এতিয়াতো সেইটো নহয়। এতিয়া বীমা কোম্পানীয়েও কেঞ্চাৰ ৰোগ ভাল হোৱাৰ পিছত বীমা কৰে, আগতে যিটো মানুহে লুকাই থৈছিল ভয়তে। গতিকে পৰিস্থিতি বহুত সলনি হ'ল, চিকিৎসা বিজ্ঞানৰ যথেষ্ট উন্নতি হ'ল আৰু অন্যান্য ৰোগত যেনেকৈ একাংশ লোকৰ মৃত্যু হয়, একাংশ ভাল হয়, কেঞ্চাৰ তেনেকুৱা এটা জটিল ৰোগ, ভাল হয় 2-1 হয়তো কেতিয়াবা দুৰ্ভাগ্যজনকভাৱে ভাল নহ'বও পাৰে। গতিকে অন্য ৰোগৰ সৈতে একেই জটিল এটা ৰোগ, গতিকে সুকীয়াকৈ এইটো এটা ভয়াৱহ বুলি যিটো ধাৰণা আছিল সেই ধাৰণাটো আচলতে মানুহৰ পৰা আঁতৰাব লাগে এতিয়া। Cancer Survivors Month. Today at Apollo Hospitalot Cancer Survivorship group eta start korisu, Can Win support group. So আজি আমাৰ cancer survivors ji ase sab ai ami tar success story celebrate kori asu aru eta group create kori asu so that their problems of all cancer survivorship patients is looked into. Patients can talk to each other. They have open access to doctors, psychologists, psycho-oncologists, nurses. So this is a good initiative on the part of Apollo Excelcare Hospitals through Apollo Central team, and we are looking forward to this being a success.